Hello students, আজি আমি পঢ়িম দশম শ্ৰেণী গণিতৰ অনুশীলনী R5 ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা 5 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ বহুপদ ৰাশি একপদ ৰাশিৰে হৰণ কৰা আমাক 5 নম্বৰৰ আন্ডাৰত দুটা কোৱেশ্চন দিয়া আছে এই দুটা কোৱেশ্চনটো আমি এতিয়া কৰিবলৈ আৰম্ভ কৰো এতিয়া 5 নম্বৰ একটো দিয়া আছে 3y 8 to the power 8 minus 4y to the power 6 plus 5y to the power 4 divided by 4 First আমি এনেকে লিখিলো 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 divided by y to the power 4 এতিয়া এই ওপৰৰ গোটেইখিনিৰ পৰা সবতে y আছে গতিকে ইয়াত কি ল'ব পাৰিম আমি y to the power 4 এটা কমন ল'ব পাৰিম y to the power 4 এটা কমন ল'লে ইয়াৰ পৰা থাকিব কিমান থাকিব আমাৰ 3y to the power 4 minus 4y square plus 5 থাকিব যেহেতু y to the power 4 টো বাহিৰলৈ ওলাই গ'ল তলত থাকিব আমাৰ y to the power 4 যে এইটো y to the power 4 আৰু এইটো কেনসেল যাব আমাৰ থাকিব কিমান 3y to the power 4 minus 4y square plus 5 যে এক নম্বৰ সমাধান হৈ গ'ল দুই নম্বৰটো দিয়া আছে p cube q cube minus p to the power 6 q cube divided by p cube q cube তে হেতু তেনেকে লিখিলো আমি p cube q cube minus p to the power 6 q cube divided by p cube q cube তো এতিয়া p cube q cube এটা এই দুটাৰ পৰা কি কমন আহিব p cube q cube এটা কমন আহিব p cube q cube ইয়াত p cube q cube টো কমন লৈ দিলো ইয়াত কিমান থাকিব 1 থাকিব একো না থাকে যেতিয়া 1 এটা থাকি যাব মাইনাস p to the power 6 ৰ পৰা p cube এটা কমন লৈ কিমান থাকিব p cube থাকিব ইফালে q cube টো ওলাই গ'ল এতিয়া এই দুটাটো কেনসেল যাব মাই কিমান থাকিব 1 minus p cube এতিয়া 2 নম্বৰ সমাধান এতিয়া আমাৰ 5 নম্বৰ সমাধান হৈ গ'ল এতিয়া 6 নম্বৰ প্ৰশ্নলৈ যাওঁ 6 নম্বৰ প্ৰশ্ন দিয়া আছে হৰণফল নিৰ্ণয় কৰা ইয়াৰ দ্বাৰা দুটা কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো আমি এতিয়া আৰম্ভ কৰো এতিয়া এক নম্বৰ প্ৰশ্নটো দিয়া আছে 10x - 25 divided by 2x - 5 এতিয়া প্ৰথমতে এটো এনেকৈ লিখিলাম 10x - 25 divided by 2x - 5 2x - 5 এতিয়া ওপৰটোৰ পৰা কি কৰিম দুইটা আমি কমন ল'ব পাৰিম দুইটা যদি কমন লম 2 5 গুণ 5 এটা কমন লম 5 এটা কমন ললে ইয়াত তোমাৰ 2 5 গুণ লম তেতিয়া 2x থাকিব minus 5 5 গুণ 25 5 এটা থাকি যাব 25 over 4 এতিয়া এই দুটাটো সেম আছে দুইটাটো কেনসেল যাব কিমান থাকিব আমাৰ 5 থাকিব এটা 6 নম্বৰ একৰ সমাধান হৈ গ'ল এটা 6 নম্বৰ দুইটো দিয়া আছে 20y plus 4 into y square plus 5y plus 3 divided by 5 into y plus 4 so first এটো লিখিলাম এনেকে 20y plus 4 y square plus 5y plus 3 5y plus 4 কোৱেশ্চনটো দেখাৰ অলপ দীঘল যেন লাগে কিন্তু বহুত সহজ হয় হেতু এটা সা এটা দেখা দেখাত আমি কেনসেল কৰি আছে আৰু y plus 4 কেনসেল যাব 5 4 গুণ 20 এখানে উপৰত মাৰিলে 4 আৰু ইফালে কিমান থাকিলে y square plus 5y plus 3 এটো 2 নম্বৰ সমাধান এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ এতিয়া 7 নম্বৰ প্ৰশ্ন দিয়া আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা ইয়াত আমাক দুইটা কোৱেশ্চন দিয়া আছে দুইটাৰ টু প্ৰথমতে কি কৰিব লাগিব আমি উৎপাদকত প্ৰকাশ কৰিব লাগিব তাৰ পাছত সেই পিছৰ সংখ্যাটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া 1 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্ন দিয়া আছে 4u square plus 25u minus 21 divided by u plus 7 ফাৰ্স্ট এটো লবহৰ লিখিলো 4u square plus 25u minus 21 divided by u plus
7 প্ৰথমতে কি কৰিম এইটো উৎপাদকত প্ৰকাশ কৰিব লাগিব ওপৰটো উৎপাদকত কেনেকৈ প্ৰকাশ কৰিছিলো আমি আগতে শিকি আহিছিলো যে প্ৰথম যেটো পদটোক লাষ্টৰ পদৰে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰি যিমান পাব তাৰ দুটা এনেকৈ উৎপাদক উলিয়াব লাগিব যেটো প্লাস কৰিলে বা মাইনাস কৰিলে আমি কিমান পাম 25 পাম গতিকে এটো ইয়াত মাইনাস আছে যেহেতু গতিকে ইয়াৰ পৰা মাইনাস কৰিব লাগিব এতিয়া 4 আৰু 21 ক মাল্টিপ্লাই কৰিলে কিমান পাম আমি 84 এতিয়া 84 উৎপাদক উলিয়াব কেনেকৈ উলিয়াম আমি আগতে কৰিয়ে আইছো এতিয়া আমি 28 into 3 এটো পাব পাৰো এতিয়া 28 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম 25 পাম গতিকে হেতু হ'ব আমি বেলেগকে উলাই নাথাকো আৰু গতিকে 4u square plus 28 minus 3u minus 21 divided by u plus 7 এতিয়া এটো ব্র্যাকেটটো ভাঙি দিম 4u square plus 28u minus 30u minus 21 divided by u plus 7 এতিয়া এই প্ৰথম যেটো পার্ট এই দুটা পার্টৰ পৰা হি এটা কমন আহিব 4u এটা কমন আহিব 4u এটা কমন আহিলে 4 টো ওলাই গল এটা u স্কয়ার পৰা u এটা ওলাই গলে কিমান থাকিব u থাকিব প্লাস এটো u টো ওলাই গল u তাত নাথাকে আৰু যে 4 7 গুণ 28 তাৰ মানে কিমান থাকিব 7 থাকিব মাইনাস এই দুটাৰ পৰা u টো কমন নাহে যেহেতু u ইয়াতে আছে ইফালে নাই গতিকে 3 টা কমন আহিব 3 টা কমন আহিলে কিমান আহিব ইয়াত 3 টো ওলাই গলে u থাকিব মাইনাসে মাইনাসে প্লাস 7 3 গুণ 21 7 থাকি যাব ডিভাইডেড বাই u plus 7 এতিয়া হেতু পার্ট আৰু এটো পার্ট সেম আছে সেম থাকিলে কি কৰিম কমন লৈ দিম u plus 7 ইনটু হেতু পার্টৰ পৰা কি থাকিলে 4u থাকিলে আৰু মাইনাস এটো পার্টৰ পৰা কিমান থাকিলে -3 থাকিলে ডিভাইডেড বাই u plus 7 তে u plus 7 কেনসেল যাব আমাৰ আলটিমেটলি আনসাৰটো কিমান থাকিব 4u minus 3 এটো হ'ব আমাৰ 7 নম্বৰ একৰ সমাধান এতিয়া 2 নম্বৰ প্ৰশ্ন দিয়া আছে আমাৰ m square minus 14m minus 32 divided by m plus 2 এটো এনেকৈ লিখিলো আমি m square minus 14m minus 32 divided by m plus 2 এতিয়া এটো সেম হ'ব এতিয়া ইয়াত m square আগত একো নাই তাৰ মানে 1 এটা আছে এই 1 32 লগত মাল্টিপ্লাই কৰি কিমান পাম আমি 32 এ পাই যাম এটা 32 ৰ উৎপাদক এনেকৈ এটা উৎপাদক উলিয়াব লাগিব যেটো মাইনাস কৰিলে 14 পাম আমি কি কৰিম 32 2 16 32 গতিকে 16 ৰ পৰা যদি আমি 2 মাইনাস কৰো কিমান পাম 14 পাই যাম যেহেতু এটো মাইনাস আছে আমি মাইনাস ল'ব লাগিব m square minus কিমান আহিব 16 minus 2 2 16 32 হ'ব আৰু 16 ৰ পৰা 2 গলে 14 থাকিব into m minus 32 divided by m plus 2 এতিয়া আমি কি কৰিম ব্র্যাকেটটো ভাঙি লম ব্র্যাকেটটো ভাঙিলে কিমান হ'ব m square minus 16m minus a minus a plus twice m minus 32 divided by m plus 2 এতিয়া এই দুটাৰ পৰা কি কম এই দুটা পাৰ্টৰ ল আৰু এই দুটা এটা পাৰ্টৰ ল গতিকে সেই দুটাৰ পৰা কি কৰিম আমি m square এটা মাইনাস সৰি কমন লৈ লম m এটা কমন লম m এটা কমন ললে m square পৰা m এটা কমন ললে কিমান থাকিব m থাকিব মাইনাস এই m টো গলে কিমান থাকিব আমাৰ 16 প্লাস এই দুটাৰ পৰা কি কমন আহিব দুইটা কমন আহিব দুইটা কমন আহিলে কিমান থাকিব ইয়াত m থাকিব বলে 2 16 32 মানে কিমান থাকিব 16 এটা থাকি যাব divided by m plus 2 এতিয়া m minus 16 আৰু m minus 16 দুইটাটো সেম আছে গতিকে এই দুটাৰ পৰা m minus 16 কমন লয় m minus 16 আৰু এইটো সাইডে কিমান থাকিলে m থাকিলে এইটো সাইডে কিমান থাকিলে 2 থাকিলে divided by m plus 2 এতিয়া m plus 2 আৰু m plus 2 কেনসেল যাব কেনসেল গলে আমাৰ থাকিব কিমান থাকিব m minus 16 এটো হ'ব 2 নম্বৰটোৰ সমাধান ঠিক আছে R5 ৰ সকলোবোৰ প্ৰশ্নৰ সমাধান হৈ গল এটো শেষ প্ৰশ্ন আছিল
গতিকে ষ্টুডেণ্টছ ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু কনফিউজিং হ'লে কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।